তো হেল্ল' ফ্ৰেণ্ডছ, এক ছেকেণ্ড কিনো সদায় ইণ্ট্ৰডাকশ্যন দি থাকিম। আজি ডাইৰেক্ট পইণ্টত আহোঁ। সেইটো আজি কেইটামান ইম্পৰ্টেণ্ট ষ্টেটৰ কথা ক'ম। এতিয়া তুমি ভাববা পাৰা ষ্টেট মানে কি? ষ্টেট মানে হৈছে এটা সৰু ৱাটাৰ বডি যোনটো ডাঙৰ ডাঙৰ দুটা ৱাটাৰ বডিক কানেক্ট কৰে, যেনে ষ্টেট অফ হৰমুজ, যোনটো এতিয়া হাহাকাৰ লাগিছে গোটেই জানো, আৰু ক'ৰ মাজত আছে, ইৰাণ আৰু ওমানৰ মাজত আছে, আৰু কানেক্ট কাক কাক কৰে, পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানত কৰে। দেন হৈছে ষ্টেট অফ মালাক্কা, সেইটো কানেক্ট কৰে আন্দামান চি আৰু চাউথ চাইনা চি, আৰু মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত আছে। তাৰপিছততো হৈছে ইম্পৰ্টেণ্ট বেৰিং ষ্ট্ৰেইট, এইটো হৈছে USA আৰু ৰাছিয়াৰ মাজত আছে আৰু কানেক্ট কৰে আৰ্কটিক অ'চেন আৰু পেচিফিক অ'চেনক। তাৰপিছত হৈছে ষ্টেট অফ গিলবাৰ্টাৰ, যোনটো মাজত আছে স্পেইন আৰু মৰক্কোৰ, আৰু কানেক্ট কৰে মেডিটেৰিয়ান চি আৰু এটলাণ্টিক চি। তাৰপিছততো হৈছে আমাৰ ইণ্ডিয়াৰে পাক ষ্ট্ৰেইট, যোনটো আছে মাজত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ, আৰু কানেক্ট কৰে গাল্ফ অফ মান্নাৰ আৰু বে অফ বেংগলক। আৰু কেইটামান ৱাটাৰ বডিৰ লগত কানেক্টেড টাৰ্ম আছে, সেইকেইটা হৈছে কেনেল, বে, আইলেণ্ড, পেনিনচুলা, তাৰপিছত আছে ইষ্টমাছ। চব বস্তু আজি নকওঁ, কণ্টেণ্ট মাহ আজি শেষ নকৰোঁ।